সরকারি ই-রিক্সা বা সরকারি সিলাই মেচিনৰ অনলাইন আবেদনৰ অন্তিম তাৰিখটো কি এই বিষয়ে বহুতে জানিব বিচাৰি আছে সো আপোনালোকে বহুতে আজি এপ্লাই কৰিবলৈ যাওতে প্ৰবলেম পাইছে সাইটটো ডাউন হৈ আছে এপ্লাই কৰিব পৰা নাই এনেকুৱা ধৰণৰ বহুতৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে আপোনালোকে বহুতে জানিব বিচাৰিছে যে ইয়াৰ শেষৰ তাৰিখটো কিবা কিমান তাৰিখলৈকে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সক ফ্ৰেন্ড কল মই যেতিয়া নেকি ফাৰ্স্ট টাইম ভিডিও বনাইছিলো আজিৰ পৰা 15-20 দিন হৈ গল সেই সময়ত কিন্তু আপোনালোকে কোনো গুৰুত্বই দিয়া নাছিল যে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব বা কেনেকৈ এপ্লাই কৰিব পাৰিব কিন্তু উলটা মুখে জ্ঞান দিবলৈ আহিছিল কিছু মানে যেনক এইবোৰ কথা বাদ দিয়ক মূল কথা হ'ল যে আপোনালোকে সৰকাৰি ই-ৰিক্সাৰ বাবে কেতিয়ালৈকে আবেদন কৰিব পাৰিব বা কিমান তাৰিখলৈকে আবেদন কৰিব পাৰিব বা সৰকাৰে যেটো নেকি নোটিফিকেশন জাৰি কৰিছিল সেই হিমতে কিমান তাৰিখ দিয়া হৈছে সো এতিয়ালৈকে কিন্তু ডেটটো বঢ়োৱা হোৱা নাই সেই ডেটটো আছিল আজি 17 জানুৱাৰী 2024 বৰ্ষ আজি লাষ্ট ডেট আছিল সো মই আপোনাক নোটিফিকেশনটো দেখুৱাই দি আছো আপোনাক হয়তো বহুতেই ক'ব যে কোনে কৈছে তোমাক বহুতে এনেকুৱা ক'ব পাৰে যাৰ বাবে মই আপোনাক নোটিফিকেশনটো দেখুৱাই দি আছো আপোনাক ধুনিয়াকৈ বুজি পাব সো ফ্ৰেন্ডসকল আপোনালোকে যদি ডেটটো চেক কৰিব বিচাৰে যে লাষ্ট ডেটটো কিমান হেতু জানিবলৈ কিন্তু আপোনালোকে আসাম মাইনৰিটি যেটো নেকি মেইন পোৰ্টেল হে পোৰ্টেললৈ যাব লাগিব তাৰ বাবে আপোনালোকে কি কৰিব আসাম মাইনৰিটি বুলি লিখি সাৰ্চ কৰি দিব ওকে asamminority.com নহয় আপোনালোকে আসাম মাইনৰিটি বুলি লিখি সাৰ্চ কৰি দিয়ক সাৰ্চ কৰাৰ পিছত এই যেটো আছে আসাম মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড আপোনালোকে এই অপশনটোত ক্লিক কৰিব এটো সাক অফিশিয়াল ওয়েবসাইট ওপেন হৈ গৈছে এতিয়া স্ক্ৰল ডাউন হৈ আহি এটা আপোনালোকে দেখিবলৈ পাব এটা অপশন আছে 26/12/2023 এই যেটো অপশন দেখো আছে এপ্লিকেশন ফৰ ইউপিএসসি ইয়াত ওপৰত ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব এটো হল এপ্লাই লিংক যেটো ওপেন নহয় আজিৰ ডেটত তো 23-24 এপ্লাই চলি আছিল ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে ইউপিএসসি এডস এটা হল ইনপুট আইটেম এডস অৰ্থাৎ এটো হল আপোনাৰ যেটো নেকি আঁচনিসমূহ দি থকা আছে যেটো নেকি আপোনাৰ সৰকাৰি সিলাই মেচিন হওক বা আপোনাৰ কি কয় ই-ৰিক্সা হওক যেসমূহ দিয়া আছে এটোৰ বাবে এটো আৰু এটো হল ইউপিএসসি যে সকল ইউপিএসসি ফ্ৰীত কোৰ্স কৰিব বিচাৰে সো আপোনালোকে যেতিয়া এই যেটো পিডিএফ দেখিবলৈ আছে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পিডিএফটো ডাউনলোডিং হৈ যাব আৰু ইয়াতে কিন্তু সকলো ডিটেইলছ মেনশন কৰা আছে ইয়াতে জাননীটো যে জাৰি কৰিছে ইয়াতে কিন্তু উল্লেখ কৰা হৈছে যে 23-24 বৰ্ষৰ বাবে এটো দিয়া হৈছে লগতে আপোনালোকে যদি ই-ৰিক্সাৰ বাবে বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে 80% সৰকাৰে দিব আৰু 20% হিতাধিকাৰীয়ে বহন কৰিব লাগিব এনেকা ডিটেইলছ সমূহ দিয়া হৈছে ইয়াৰ লগতে আৰু কিছুমান সামগ্ৰী দিয়া হ'ব যেনেকৈ আপোনাৰ ইয়াতে কৈছে কি আছে ফ্যাশন এতে হল আপোনাৰ আছে সোয়িং মেচিন অৰ্থাৎ যেটো নেকি আপোনাৰ সিলাই মেচিন আৰু এতে চাওক ড্ৰেছিং মেচিন তাৰ পিছত অটোমেটিক পেপাৰ প্লেট মেকিং এনেকা কৈ আছে তো যেনক আপোনালোকে ওয়েবসাইটটো এতে দেখিবলৈ পাব আৰু যেটো নেকি এপ্লাই লাষ্ট ডেট ইয়াত চাওক আপোনালোকে দেখিবলৈ পাইছে এতে আবেদন কৰাৰ অহা হেক তাৰিখ বুলি এতে কোৱা হৈছে যে 17/1/2024 তাৰিখৰ ভিতৰত কিন্তু এই যেটো লিংক এই লিংকত যাই আপোনালোকক আবেদন কৰিবলৈ কোৱা হৈছে তো এতিয়া আশা কৰো আপুনি নিশ্চয় ভালকৈ জানিব পাৰিলে যে কিমান ডেট আপোনাৰ হেকৰ আছিল অৰ্থাৎ আজি কিন্তু লাষ্ট ডেট আছিল আশা কৰিছো আপোনালোকে নিশ্চয় দেখা পালে বহুতেই কমেন্ট কৰি আছিল যাৰ বাবে মই আপডেটটো আপোনালোকক দি দিলো তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু যদি কেতিয়াবা ডেটটো চেঞ্জ কৰি দিয়ে আজি যদি ডেটটো আকৌ চেঞ্জ কৰে তেনে ক্ষেত্ৰত আপোনালোকে ভিডিওৰ মাধ্যমে জানিব পাৰিব চিন্তাৰ কোনো কাৰণ নাই আশা কৰিছো আপুনি নিশ্চিতভাৱে জানিব পাৰিলে যে আজি শেষৰ তাৰিখটো আছিল হয়তো তাৰিখ চেঞ্জ কৰিব পাৰে আগন্তুক দিনত বা আজি চেঞ্জ কৰিব পাৰে যদি চেঞ্জ কৰে তেনে ক্ষেত্ৰত আপোনালোকে টেনচন কৰিব নালাগে মই আপোনালোকক আপডেটত জনাই দিম যে এতিয়া চেঞ্জ হৈ গৈছে আপোনালোকে আকৌ ইমান তাৰিখলৈকে এপ্লাই কৰিব পাৰিব কিন্তু মোৰ এটা দৃঢ় বিশ্বাস যে এইটো চেঞ্জ নহব সাকে ডেটটো চেঞ্জ নহব সাকে যেনক এতিয়া মূল কথা হল আপোনালোকে যে সকলে এপ্লাই কৰিছে আৰু যে সকলে কৰা নাই সেই সকলে আশাবাদ দিয়ক কেতিয়াও কৰিব নোৱাৰে তো ফ্ৰেন্ডসকল আশা কৰিছো আপডেটটো জানিব পাৰে